আজি আমাৰ ৰাজ্যত আনুষ্ঠানিকভাৱে নিযুত মইনা আঁচনি দ্বিতীয় বৰ্ষৰ বাবে আমি আৰম্ভ কৰিলোঁ। এই দ্বিতীয় বৰ্ষত কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়ত সেল্ফ ফাইনেন্স স্কিমত যিসকল ছাত্ৰীয়ে পঢ়ি আছে তেখেতসকল আৰু কিছু সিলেক্টেড ভেঞ্চাৰ কলেজকো য'ত নেকি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহু বেছি এনেকুৱা কলেজসমূহকো এই আঁচনিৰ আমি সুযোগ দিছোঁ। যোৱা বছৰ 1,60,000 ছাত্ৰী উপকৃত হৈছিল। এইবাৰ মই ধাৰণা কৰিছোঁ যে প্ৰায় 4 লাখ ছাত্ৰী এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব, কাৰণ যোৱাবাৰ অকল ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টে আঁচনিখন পাইছিল। এইবাৰ ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দুইটা বছৰৰ ছাত্ৰীয়ে এই আঁচনিৰ সুবিধা পাব। ফৰ্ম ফিল আপ কৰাৰ পিছত তেখেতসকলে কলেজৰ কৰ্তৃপক্ষ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই ফৰ্মসমূহ দৰ্পণ আৰু সমৰ্থ আমাৰ যি দুটা এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰ্টেল তাতে তেওঁলোকে আপলোড কৰিব আৰু আমি আশা কৰোঁ যে অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা নিয়মীয়াভাৱে ছাত্ৰীসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব।